हेलो फ्रेंड्स वेलकम बैक टू माय चैनल। আজি মই নতুন ভিডিঅ' লৈ আহিছোঁ। বহুত দিনৰ মূৰত বহুত দিন মই ভিডিঅ' দিয়া নাছিলোঁ বিশেষ কিবা এটা কাৰণত। আজি মই এটা নতুনকৈ ভিডিঅ' লৈ আহিছোঁ কলিয়াছৰ। এইটো চাওক ক্ৰটন, খুব ধুনীয়া কালাৰ। এই বাৰিষাত ধুনীয়া হয় এই কালাৰবোৰ, হালধীয়া হালধীয়া খুব ধুনীয়া হৈ উঠিছে বৰষুণৰ পানী পাই। এইটো চাওক কলিয়াছ, খুব ধুনীয়া কালাৰ হয় কলিয়াছ। মাজত পিংক কালাৰ, তাৰপিছত ৰেড কালাৰ আৰু ছাইডত অলপ অলপ সেউজীয়া আছে। দেখিবলৈ খুব ধুনীয়া। চাওক কিমান সুন্দৰ। এইটো চাওক, এইটো ধুনীয়া কালাৰ হয়। কেনেকুৱা পাতৰ চেপবোৰ ধুনীয়া হয়। চাইডে চাইডে পাতৰ চেপবোৰ বেলেগ, মানে ঝিলঝিল কাটি দিয়া নিচিনা হালধীয়া আৰু সেউজীয়া। আৰু এইটো চাওক, এইটো খুব ধুনীয়া কালাৰ হয়, ডাৰ্ক পিংক হয় মাজত, আৰু ছাইডত খয়েৰী কালাৰ, অলপ অলপ সেউজীয়া থাকে। দেখিবলৈ খুব ধুনীয়া হয়। আৰু এইটো চাওক, এইটো খুব সুন্দৰ কালাৰ। সেউজীয়া হালধীয়া আৰু মাজত ক্ৰীম কালাৰ হয়, দেখিবলৈ খুব সুন্দৰ। আৰু এইটো এইটো পাতৰ চেপবোৰ চাওক কেনেকুৱা, ইমান ধুনীয়া খয়েৰী কালাৰ হয়। চাওক মাজত অলপ হালধীয়া হালধীয়া হয়। ৰ'দৰ তাপ বেছি যদি পায়, ৰ'দৰ পোহৰত যদি বেছিকৈ থয় তেতিয়া এনেকুৱা হয়, বেলেগ বেলেগ কালাৰ হয়। এতিয়া খয়েৰী কালাৰ হৈ আছে এতিয়া। আৰু এইটো চাওক কিমান ধুনীয়া কালাৰ, মিক্স কালাৰ, দেখিবলৈ খুব ধুনীয়া হয়। ৰঙা আৰু হালধীয়া, খুব সুন্দৰ কালাৰ। এই ৰুবলৈ খুব সহজ হয়, মানে ব্ৰাঞ্চ কাটি ৰুব পাৰে। এতিয়া বৰষুণৰ বতৰত ধুনীয়াকৈ হৈ উঠে। আৰু এইটো চাওক, এইটো ধুনীয়া হয়। ইয়াৰ পাতৰ চেপবোৰ আৰু বেলেগ, মানে এইটো যেন কেঁচিৰ লগত কাটি দিছে তেনেকুৱা যেন লাগিছে। এয়া চাওক ইয়াৰ পাতৰ চেপবোৰ কেনেকুৱা, খয়েৰী কালাৰ সেউজীয়া কালাৰ এনেকুৱা হয়। আৰু এইটো চাওক, এইটো হালধীয়া সেউজীয়া আৰু খয়েৰী, আৰু মাজত পিংক কালাৰ, খুব ধুনীয়া দেখিবলৈ। আৰু এইটো চাওক, এইটো ইমান ধুনীয়া কালাৰ। এইটো মানে চব ৰেড কালাৰ, তাৰপিছত ছাইডত পটি লগা যেন মানে লাগিছে। এইটো য়েল্লো পটি যেন লগাই দিছে এনেকুৱা লাগিছে। খুব ধুনীয়া হয় দেখিবলৈ, খুব ইজিলি গ্ৰ' হয়। কাটিং কৰি আপুনি খালি মানে বালুত থ'ব লাগে, বালত গজি দিব লাগে, এনে মানে গজি যায়। এইটো চাওক, আৰু এইটো বেলেগ। ইয়াৰ পাতবোৰ চাওক কেনেকুৱা সেউজীয়া, ৰেড পিংক। এইটো আৰু অলপমান বেলেগ, সৰু সৰু হয় ইয়াৰ পাতটো অলপ। এইটো চাওক খুব ধুনীয়া দেখিবলৈ। আৰু এইটো চাওক খয়েৰী কালাৰ। আৰু এইটো চাওক, এইটো হালধীয়া আৰু খয়েৰী, কিমান ধুনীয়া লাগিছে। এইটো চাওক নতুনকৈ ৰুইছোঁ, বাঢ়িব পৰা নাই, এই বাঢ়ি আছে। ইমান ধুনীয়া লাগে। পাতৰ চেপবোৰ চাওক কেনেকুৱা দীঘল দীঘলকৈ। এইটো খয়েৰী, দেখিবলৈ খুব ধুনীয়া হয়। এইটো ৰ'দত থ'লে মানে সম্পূৰ্ণ খয়েৰী কালাৰ হয়। এইটো অলপ ছায়াত থকা কাৰণে মানে অলপ ছাইডত সেউজীয়া হৈছে। এয়া চাওক, এইবিলাক কলিয়াছ
মোৰ তাতে এইবোৰ কালেকশ্যন আছে মই মানে য'তে মানে দেখা পাওঁ তাৰ পৰা আনো এইবোৰ কালেকশ্যন কৰোঁ খুব ধুনীয়া হয় বাৰিষাৰ বতৰত মানে এইবোৰ দেখিবলৈ খুব ধুনীয়া হয় ৰংবোৰ উজ্জ্বল হয় আবেলি সময়ত আৰু ৰাতিপুৱাৰ সময়ত খুব ধুনীয়া হয় আৰু ৰংবোৰ আৰু এইটো চাওক এইটো আৰু এটা বেলেগ ইয়াৰ পাতবোৰ দীঘল দীঘলকৈ এইটো চাওক এনেকুৱা এতিয়া নতুন ৰুইছোঁ বাঢ়িবলৈ পৰা নাই তলফালে বেলেগ দেখাত এইটো চাওক এয়া খৈৰী কালাৰ ওপৰত মানে এই সেউজীয়া হালধীয়া সেউজীয়া এনেকুৱা হয় তলত খৈৰী কালাৰ হয় তো ফ্ৰেণ্ডছ আজি মোৰ ভিডিঅ' চাই কেনেকুৱা লাগিল কমেণ্ট বক্সত জনাব যোনবোৰে মানে নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব তেন্তে মই আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ বাই টেক কেয়াৰ